Hi students, very good morning all of you. আজি আমি ক্লাস 10 এটা চেপ্টাৰ আমি স্টাৰ্ট কৰিব লৈছো ঠিক আছে না আৰু চেপ্টাৰটোৰ নাম হ'ব তোমাৰ কি ফ্লাৱাৰিং sexual reproduction of sexual reproduction হ'ব আৰু এই ক্লাসটো লাইভ হৈ আছে যদিও এই ক্লাসটো ৰেকৰ্ডেড থাকিব দে সেভ থাকিব একো চিন্তা কৰিব নালাগে ঠিক আছে না sexual reproduction of flowering plant plant ঠিক আছে না sexual reproduction of flowering plants okay আৰু ক্লাসটো পুৰা সেভ থাকিব একো চিন্তা কৰিব নালাগে ক্লাসটো সম্পূৰ্ণ সেভ থাকিব তোমালোকৰ এপত নিজৰ পাৰচেজ কৰি থকা এপৰ সেকশনতে তোমালোকৰ ক্লাসটো সেভ থাকিব ৰাইট সো sexual reproduction of flowering plant okay সো sexual reproduction বুলি কোৱাৰ লগে লগে আমি গম পাইছো যে ইয়াত বহুত বেছি ডিভিজনৰ দৰকাৰ আছে ইয়াত মানে কি হ'ব তোমাৰ বহুত বেছি কি হ'ব ডিভিজন হ'ব ঠিক আছে না সাউন্ড ঠিক আছে না চাইলোচোন এবাৰ সাউন্ড ঠিক আছে সো ফ্লাৱাৰ বুলি ক'লে আমি গম পাইছো হয়নে কি হ'ব তোমাৰ ফ্লাৱাৰ বুলি ক'লে আমি গম পাইছো সবে চিনি পাওঁ ফ্লাৱাৰ ইউজ কৰিছোৱে আমি কাৰবাৰ ডেথ হলো ফ্লাৱাৰ লৈ যাওঁ হয়নে কাৰবাৰ আমি বিয়া হলো ফ্লাৱাৰ ইউজ কৰো কাৰবাৰ তোমাৰ ৰ'জ ডে হলো ফ্লাৱাৰ ইউজ কৰো কাৰবাৰ প্ৰপ'জেলৰ কাৰণে ফ্লাৱাৰ ইউজ কৰো আমাৰ আৰু কালচাৰে তেনেকুৱা হৈ গৈছে যে আমি লাহে লাহে ৱেষ্টাৰ্ণ কালচাৰ বিলাক ইমানেই এডপ্ট কৰি ল'ব গৈছো যে তুমি ভাবিছানে কেতিয়া তোমাক আমি আমেৰিকান আহি পেলাই তোমাক কেতিয়া ৱেষ্টাৰ্ণ সকল আহি পেলাই তোমাক কেতিয়া ফটা পেণ্ট পিন্ধাই থৈ গ'ল এক্সিডেণ্টেল জিন্স পিন্ধাই গ'ল তুমি গম পালানে তোমাক কেতিয়া স্কাৰ্ট পিন্ধাই থৈ গ'ল গম পালানে তুমি নাপালা তুমি আজি ইংলেণ্ডত গৈ আমেৰিকাত গৈ শাৰী এখন দিছোৱাচোন কোনোবা পিন্ধিবনে মানে তুমি শাৰী কালচাৰটো তাত দিছোৱাচোন তুমি মেখেলা চাদৰ দিছ তুমি তাত ল'বনে নলয় তেওঁলোকে ভালকে জানে যে ধৰ্মক এটেক কৰাৰ আগত আমি কালচাৰ এটেক কৰিব লাগে ঠিক আছে নে সো আমাৰ হাই হেল্ল' কেতিয়া পাই হোৱাটছআপ কেতিয়া পাই আমি গম পালে ধৰিব নোৱাৰো কেতিয়া পাই এইবিলাক চলি গ'ল ৰাইট সো এই ফ্লাৱাৰ এটা এনেকুৱা বস্তু হয় যিটো আমি কি সকলোবিলাক সময়ত ইউজ কৰোঁ এটা পূজাও পাৰ নহয় আমি য'ত ফ্লাৱাৰ ইউজ নকৰোঁ কিন্তু এই ফ্লাৱাৰ বিষয়ে কেলে পঢ়িব লগা হ'ল ফ্লাৱাৰ কেলে পঢ়িব লগা হ'ল তোমাক যদি সোধে ফ্লাৱাৰ বুলি ক'লে কি ক'বা তুমি সো ফ্লাৱাৰ বুলি ক'লে বেলেগে বেলেগ কক যি কক আমাৰ দৰকাৰ নাই কিন্তু আমি ক'ব লাগিব যে মৰ্ফোলজিকেল এণ্ড এম্ব্ৰায়লজিকেল মাৰ্ভেলছ ঠিক আছে নে ফ্লাৱাৰ ইজ কি হয় মৰ্ফোলজিকেল এণ্ড এম্ব্ৰায়লজিকেল মাৰ্ভেলছ ঠিক আছে নে সো ফ্লাৱাৰ এপাহ কি হয় গম পোৱা নে এজোপা প্লান্টৰ কি হয় তোমাৰ ফ্লাৱাৰ এপাহ কি হয় তোমাৰ সেক্সুৱেল সাইট হয় কি হয় তোমাৰ মানে ৰিপ্ৰডাকচনৰ কাৰণে এটা সাইট হয় ঠিক আছে নে ফ্লাৱাৰ কি হয় তোমাৰ ফ্লাৱাৰ বুলি ক'লে কি হয় বুলি ক'বা তুমি ইট ইজ এ সাইট ফৰ কি হ'ব তোমাৰ সেক্সুৱেল ৰিপ্ৰডাকচন অফ প্লান্ট হয়নে সেক্সুৱেল ৰিপ্ৰডাকচন সাইট হয়নে এইটো ইহৰ সাইট হয় ফ্লাৱাৰটো তোমাৰ সেক্সুৱেল ৰিপ্ৰডাকচনৰ সাইট হয় আৰু কাৰ হয় এটা প্লান্টৰ সাইট হয় ওকে এতিয়া তুমি কথাটা ভাবিছা নাই জানো যে ফ্লাৱাৰ বিলাক কেলে ইমান ধুনীয়া হয় কেলে ইমান এট্ৰেক্টিভ হয় ৰঙা নীলা হালধীয়া বগা হয়নে ইমান ধুনীয়া ফ্লাৱাৰ বিলাকৰ কালাৰ বিলাক কেলে ইমান ধুনীয়া থাকে তাৰ কাৰণে কি হ'ল মই কৈছো তোমাক যে ফ্লাৱাৰ কি হয় তোমাৰ সেক্সুৱেল ৰিপ্ৰডাকচন হয় আৰু ইয়াত তুমি কি আমি জানিব লাগিব যে পলিনেশনৰ কথা তাৰপৰত যদিও মেল গেমেট থাকে ফিমেল গেমেট থাকে সিহঁতৰ এই মেল গেমেট আৰু ফিমেল গেমেট লগ লাগিলে ফাৰ্টিলাইজেশ্যন হ'ব হয়নে সো মেল গেমেট আৰু ফিমেল গেমেট লগ নালাগালৈকেতো ফাৰ্টিলাইজেশ্যন নহ'ব আৰু ফাৰ্টিলাইজেশ্যন নহ'লে জানো তাত তেওঁলোকৰ ৰিপ্ৰডাকচন হ'ব আৰু ৰিপ্ৰডাকচন নহ'লে জানো তেওঁলোকৰ নেক্সট জেনেৰেশ্যন নাহিব হয়নে সো নেক্সট জেনেৰেশ্যন অহাটো বহুত দৰকাৰ অফস্প্ৰিং অহাটো বহুত দৰকাৰ কিয় দৰকাৰ কাৰণ এটা জেনেৰেশ্যন যদি ৰিপ্ৰডাকচন নকৰে পাছৰ জেনেৰেশ্যন আহিবনে নাহিব সো ৰিপ্ৰডাকচনটো জৰুৰী হয়নে বহুত জৰুৰী হয় ৰিপ্ৰডাকচনটো সো কি হয় ফ্লাৱাৰৰ কি হয় নিজে ৰিপ্ৰডাকচনটো পায় জানো নোৱাৰে বহুত কষ্ট হয় হয়নে সো এই ৰিপ্ৰডাকচনৰ কাৰণে কি হয় তোমাৰ তেওঁলোকৰ যিটো মানে এই পলিনেশন হ'ব মানে যিবিলাক পলেন গ্ৰেইন বিলাক হ'ব লাগিব ন এই পলেন বিলাক যিটো মানে ট্ৰান্সফাৰ হ'ব লাগিব যে মেল গেমেট আৰু ফিমেল গেমেট যে লগ লাগিব যে সো এই প্ৰসেসটোৰ কাৰণে তেওঁলোকে ডিপেন্ড কৰিব লাগে বেলেগ বেলেগ চ'ৰ্চৰ ওপৰত যেনেকৈ তোমাৰ পুৰুষ হৈ গ'ল তোমাৰ মৌ হৈ গ'ল তোমাৰ ভুমুৰা হৈ গ'ল পখিলা হৈ গ'ল হয়নে সো অৰ্গেনিজমছৰ ওপৰত ডিপেন্ড কৰিবলগীয়া হৈ যায় হয়নে সো ফ্লাৱাৰে সেইবিলাকক এট্ৰেক্ট কৰিবৰ কাৰণে নিজকে ধুনীয়াকৈ ৰাখিব লাগিব সো কি কৰিব লাগিব তেওঁলোকে নিজকে ধুনীয়াকৈ ৰাখিব লাগিব আৰু নিজকে ধুনীয়াকৈ ৰখাৰ প্ৰথমটো উপায় কি লয় সিহঁতি গম পোৱা নাই প্ৰথমটো উপায় কালাৰফুল কৰে নিজকে কি কৰে নিজকে তাৰে কালাৰফুল কৰে COLOUR মোৰ অলপ স্পেলিং ভুল হৈ যাব দেই কথা কওঁতে তোমালোকে শুদ্ধ কৰি ল'বা হা সো কি হ'ব কালাৰফুল হ'ব লাগিব সো তুমি এটা কথা গম পোৱা নাই যে ৰাতি ফুলা ফুলবিলাক বেছি কি হয় জানানে বহুত সেন্ট থাকে বহুত স্মেলি হয় বহুত স্মেল থাকে আৰু বগা কালাৰ হয় কিয় ৰাতি বেলেগ কালাৰ বিলাকতকে বগা কালাৰটোহে বেছি ভিজিবল হয় আমি জানোৱে যে কি হয় ভূত বিলাক হেনো বগা ড্ৰেছ পিন্ধি থাকে হয়নে বগা আৰু ভূত সদায় চিনেমাত তুমি ছোৱালী ভূতে পাবা কেতিয়াবা ল'ৰা ভূত পাইছানে নাই পোৱা ঠিক আছে নে সো কি হয় তোমাৰ কালাৰফুল হ'ব কেতিয়া
দিনত ফুলা ফুলবিলাক বেছি কালাৰফুল হ'ব আৰু ৰাতি ফুলা ফুলবিলাক বগা হ'ব আৰু এইটো নিয়ম হৈ গ'ল যে আমি ৰাতি হ'লে আমি কি হ'ব লাগে আমি বহুত বেছি গোন্ধ হ'ব লাগে মানে খুব ধুনীয়া স্মেল আহিব লাগে তেতিয়া কি হ'ব এট্ৰেক্টিভ হ'ব হয়নে মানে বহুত দূৰৰ পৰা ভুমুৰা পোক পৰুৱাবিলাক আহিব আহি পেলাই তাত বহি পেলাই পলিনেশ্যন কৰিব হয়নে পলিনেশ্যন কৰিব আৰু কেনেকৈ হ'ব এইবিলাক আমি পঢ়িমেই আৰু তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে যদিও এইবিলাক গোটেইখিনি বস্তু 10ত আৰু ফাৰ্ষ্ট ইয়েৰত পাই আহিছা যদিও মই একদম তোমালোকে নাজানা বুলি ধৰি লৈ কৈ যাম ঠিক আছে নে চিন্তা কৰিব নালাগে মাত্ৰ ক্লাছটো তোমালোকে মন দি কৰা কথা ইমান ঠিক আছে নে কাৰোবাৰ কিবা ডাউট পাইছা নাই পোৱা ছাৰ 10ত ভালকে নপঢ়ালে হ'ব একো নহয় ভালকে এতিয়া মই পঢ়াম চিন্তা কৰিব নালাগে ঠিক আছে নে সো ফ্লাৱাৰ এপাৰ দিনত বহুত কি হ'ব কালাৰফুল হ'ব আৰু কালাৰফুলটো তেওঁলোকৰ কি হয় এটা তেওঁলোক কি হয় কেৰেক্টাৰ হয় আৰু কিহৰ কেৰেক্টাৰ তেওঁলোকে এট্ৰেক্ট কৰিব লাগিব কাক এট্ৰেক্ট কৰিব লাগিব যিখিনি অৰ্গেনিজমছে যিখিনি তেওঁলোকৰ সোৰ্স হয় যিখিনি ৱে হয় ৱে অফ কি ৱে পলিনেশ্যন নহ'লে তেওঁলোকে কি কৰিব নোৱাৰিব ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰিব ছেকেণ্ডটো কি হ'লে তোমাৰ ছেকেণ্ড সিহঁতৰ এটা কেৰেক্টাৰ হৈ গ'ল তোমাৰ চেণ্ট মানে স্মেল মানে তেওঁলোকৰ ধুনীয়া গোন্ধাব লাগিব মানে স্মেল আহিব লাগিব সো স্মেল আহিলেহে কি কৰিব বহুত দূৰৰ পৰা আহিব হয়নে সো এইকেইটা কি হৈ গ'ল তেওঁলোকৰ কি হৈ গ'ল তোমাৰ কেৰেক্টাৰ হৈ গ'ল কিহৰ কাৰণে তোমাৰ বেলেগক এট্ৰেক্ট কৰিবৰ কাৰণে ৰাইট এইখিনিকে ঠিকে আছে সো এতিয়া আমি যাব লাগিব যে মেল গেমেট আৰু ফিমেল গেমেট হয়নে সো মেল গেমেট আৰু ফিমেল গেমেট লগ লাগিবই লাগিব হয়নে তেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব হয়নে সো কি লাগিব আমাক মেল গেমেটৰ আমাক কি লাগিব ফিমেল গেমেটৰ দৰকাৰ হ'ব মেল গেমেটছে মেল গেমেট ওকে মেল গেমেট ওকে মেল গেমেট আৰু কি লাগিব তোমাৰ ফিমেল গেমেট ওকে আৰু কি লাগিব তোমাৰ ফিমেল গেমেট ওকে ফিমেল গেমেট মেল গেমেট আৰু ফিমেল গেমেট লগ লাগিব হয়নে নেক্সট কি হ'ব পলেন বিলাক ট্ৰান্সফাৰ হ'ব লাগিব আৰু কি হ'ব লাগিব পলেনৰ ট্ৰান্সফাৰ হ'ব লাগিব আৰু পলেনৰ ট্ৰান্সফাৰ হ'লে কি হ'ব তোমাৰ পলিনেশ্যন পলেনৰ ট্ৰান্সফাৰ হ'লে কি হ'ব তোমাৰ পলিনেশ্যন হ'ব হয়নে এক ছেকেণ্ড পলেনৰ ট্ৰান্সফাৰ হ'লে একদম সাইলেন্ট একদম সাইলেন্ট একেবাৰে সাইলেন্ট দেই পলেনখিনি কি হ'ব ট্ৰান্সফাৰ হ'লে কি হ'ব তোমাৰ পলিনেশ্যন হ'ব লাগিব ঠিক আছে না সো এইখিনি ঠিক আছে সো অভিউল বিলাক কি হয়গে অভিউল বিলাক কি হ'ব এটা সময় আৰু এই অভিউল বিলাক কি হ'ব তোমাৰ সিডলে কনভাৰ্ট হৈ যায় যিবোৰ অভিউল থাকে এইবিলাক কি হ'ব তোমাৰ সিড হৈ যাব এই অভিউল বিলাক কি হৈ যাব তোমাৰ সিডলে ট্ৰান্সফাৰ হৈ যাব অভিউল বিলাক সিড হৈ যাব আৰু যিবিলাক অভেৰি আছিলে ন যিবোৰ অভেৰি আছিলে আৰু এই অভেৰি বিলাক কি হৈ যাব তোমাৰ ফ্ৰুট হৈ যাব এই অভেৰি বিলাক কি হৈ যাব তোমাৰ ফ্ৰুট হৈ যাব এইখিনি আমি গম পাম হয় আমি যেতিয়া ফ্লাৱাৰখনত মানে ফ্লাৱাৰ পাহাৰ ভিতৰলৈ সোমাই যাম সব আমি এটা বস্তু ডিসকাশন কৰি ল'ম এতিয়ালৈকে হ'বনে কাৰো দিগদাৰ নাই একো হ'ব সো এতিয়া আমি জানিব যে ফ্লাৱাৰ এপাহ কেনেকৈ বনে বা ক'ত তৈয়াৰ হয় ঠিক আছে নে ফ্লাৱাৰ এপাহৰ আৰম্ভণি ক'ত হয় আমি এইখিনি চাই লওঁ হয়নে ফ্লাৱাৰ ওকে আমি এবাৰ ড্ৰ কৰি লওঁ ফ্লাৱাৰ পাহ ঠিক আছে ফ্লাৱাৰ পাহ এবাৰ আমি ড্ৰ কৰি লৈছোঁ ওকে সো এনেকুৱা ঠাৰি এডালৰ ওপৰতে জানো ফ্লাৱাৰ পাহ বহি থাকিব জানো হয়নে সো এনেকুৱা ঠাৰি এডালৰ ওপৰতে কি হ'ব তোমাৰ ফ্লাৱাৰ পাহ বহি থাকিব ওকে আৰু ইয়াৰ ওপৰতে এনেকুৱা এটা বাতি নিচিনা থাকিব ৰাইট আৰু এই বাতি নিচিনা পাৰ্টটো কি বুলি কয় বাৰু কোনবা ক'ব পাৰিবানে এই বাতি নিচিনা পাৰ্টটো কি বুলি ক'ব ফ্লাৱাৰ থকা এনেকুৱা বাতি নিচিনা পাৰ্টটো কি বুলি ক'ব থেলেমাছ বুলি ক'ব কি বুলি ক'ব থেলেমাছ বুলি ক'ব ৰাইট ইয়াক কি বুলি ক'ব তোমাৰ থেলেমাছ বুলি ক'ব হয়নে ইয়াক তোমাৰ থেলেমাছ বুলি ক'ব ৰাইট থেলেমাছত কি হ'ব তোমাৰ ফ্লাৱাৰ পাহ বহি থাকিব ওকে সো ইয়াৰ ওপৰত তোমাৰ কি আহিব তোমাৰ ইয়াৰ ওপৰত তোমাৰ কি আহিব ফিমেল কি আহিব তোমাৰ ইয়াৰ ওপৰত ফিমেল সেক্সুৱেল পাৰ্ট আহিব মানে ৰিপ্ৰডাকশ্যনৰ পাৰ্টটো আহি যাব ইয়াৰ ভিতৰতে হয়নে সো যদি আমি ইয়াক এনেকৈ ড্ৰ কৰি লওঁ ঠিক আছে নে এই পাৰ্টটো হৈ গ'ল এটা নেক্সট আহিলে আমাৰ এটা বেলেগ এটা পাৰ্ট আহিব যিটো তোমাৰ কি বুলি ক'ব পাৰোঁ এই পাৰ্টটো কি বুলি কয় বাৰু কোনোবাই ক'ব পাৰিবানে একেটা কালাৰ কেলৈ চেঞ্জ হোৱা নাই এইডালক কি বুলি কয় বাৰু টেনত পাইছা নহয় কোৱাচোন এইকেইটা কি বুলি কয় আৰু ফ্লাৱাৰত কি থাকিব তোমাৰ আৰু ফ্লাৱাৰত তোমাৰ কি থাকিব এনেকুৱা আৰে কালাৰটো কেলৈ মিছ কৰিছে বাৰু বুজিছানে আৰু ফ্লাৱাৰত কি থাকিব তোমাৰ ইমান ধুনীয়া ৰঙা নীলা পাত থাকিব হয়নে ৰঙা নীলা পাত থাকিব ওকে আমাৰ ফুলপাহ ৰেডি হ'ল নে ফুলপাহ আমাৰ ৰেডি হৈ গ'ল ওকে ফুলপাহ আমাৰ কি হ'ল ৰেডি হৈ গ'ল ফুল এপাহ আমাৰ কি হ'ল ৰেডি হৈ গ'ল ঠিক আছে নে এতিয়া চোৱা এতিয়া তোমাৰ ফুল এপাহ ক'ত বনিব ক'ত থাকিব চাউণ্ড ঠিকে আছে নে চোৱাচোন আৰু ভিজিবিলিটি চোৱা চাউণ্ড ঠিকে আছে ওকে সো ফ্লাৱাৰৰ যিডাল আমি ঠাৰি যিডাল ধৰোঁ সেইডালক কি বুলি ক'ব তোমাৰ পেডিকেল বুলি ক'ব কি বুলি ক'ব তোমাৰ
পেডিকেল বুলি ক'ব ঠিক আছে এইখিলৈকে কাৰো একো ডাউট নাই এইখিলৈকে কি হয় তোমাৰ পেডিকেল বুলি ক'ব ওকে আৰু যিটো পাৰ্ট অফ ফ্লাৱাৰ পা বহি থাকিব সেই পাৰ্টটো কি বুলি ক'ব তোমাৰ ৰিসেপ্টিকেল বা থেলেমাছ ইয়াক কি বুলি ক'ব তোমাৰ ৰিসেপ্টিকেল বা থেলেমাছ বুলি ক'ব কোনটো পাৰ্ট ক'ব এই পাৰ্টটো কি তোমাৰ ৰিসেপ্টিকেল বা থেলেমাছ বুলি ক'ব ঠিক আছে না ৰিসেপ্টিকেল বা থেলেমাছ বুলি ক'ব হৈ গ'ল ওকে এতিয়া আহিলে তোমাৰ কি গাইনোচিয়াম আৰু কি আহিলে তোমাৰ এন্ডোচিয়াম গাইনোচিয়াম আৰু এন্ডোচিয়াম কি হ'ব তোমাৰ গাইনোচিয়াম আৰু এন্ডোচিয়াম আৰু গাইনোচিয়াম কাক কয় তোমাৰ পিষ্টিল বুজিছানে সো পিষ্টিলৰ গোটেই পাৰ্ট মানে এই গোটেই পিষ্টিলৰ গ্ৰুপখিনি কি বুলি ক'ব তোমাৰ গ্ৰুপ অফ পিষ্টিল মানে বহুতখিনি পিষ্টিল মানে কনসিষ্ট অফ পিষ্টিল হলে অল পিষ্টিলছ সকলো পিষ্টিলছক একেলগে কি বুলি ক'ব তোমাৰ গাইনোচিয়াম বুলি ক'ব ইয়াক তোমাৰ কি বুলি ক'ব গাইনোচিয়াম বুলি ক'ব কি বুলি ক'ব গাইনোচিয়াম বুলি ক'ব ৰাইট সো এই পাৰ্টৰ নাম কি হ'ব তোমাৰ গাইনোচিয়াম এই পাৰ্টৰ নাম কি হ'ব তোমাৰ গাইনোচিয়াম এই পাৰ্টৰ নাম কি হ'ল তোমাৰ গাইনোচিয়াম হৈ গ'ল ঠিক আছে সো নেক্সট যেটো আমাৰ তোমাৰ গোটেইখিনি যিটো তোমাৰ ষ্টেমেন খিনি আছে ন গোটেই ষ্টেমেন খিনি যেটো পাৰ্ট হ'ব গোটেই ফ্লাৱাৰ গোটেই ষ্টেমেন খিনি একেলগ কৰি পেলাই যেটো পাৰ্টক পোৱা হ'ব সেই পাৰ্টটো কি বুলি ক'ব তোমাৰ এন্ডোচিয়াম বুলি ক'ব সেই পাৰ্টটো কি বুলি ক'ব তোমাৰ এন্ডোচিয়াম বুলি ক'ব সো এন্ডোচিয়াম কি হ'ব তোমাৰ এই পাৰ্টটো কি হ'ব তোমাৰ এন্ডোচিয়াম এইখিনিলে কাবা কিবা ডাউট আছে এইখিনিলে কাবা কিবা ডাউট আছে এন্ডোচিয়ামলৈ ডাউট আছে নাই ওকে থেলেমাছ হৈ গ'ল ওকে সো এতিয়া এই তললৈ যে বহি গ'ল যে পাত দিছনে তললৈ যে বহি গ'ল যে এই পাৰ্টটো কি বুলি কয় এই পাৰ্টটো কি বুলি কয় এই পাৰ্টটো কি বুলি কয় তোমাৰ কেলিক্স বুলি কয় কি বুলি কয় তোমাৰ কেলিক্স বুলি কয় ওপৰৰ যিটো ফুল গিপা হয় ন এই ফুল গিপা কি বুলি কয় এই ফুল গিপা তোমাৰ কৰলা বুলি কয় একেবাৰে সাইলেন্ট থাকিবা দেই একেবাৰে সাইলেন্ট থাকিবা হা নহয় একদম সাইলেন্ট ঠিক আছে না সো এই পাৰ্টটো মানে আমাৰ অফলাইন ক্লাছ থাকে যে সো সাৰহতৰ বেলেগ বেলেগ ৰুমত ক্লাছ আছে ন সো ষ্টুডেন্টবিলাক আহিলে ওকে সো কি হ'ব এইফালে পাৰ্টটো কি বুলি ক'ব তোমাৰ এই পাৰ্টটো তোমাৰ কেলিক্স বুলি ক'ব কি হ'ব তোমাৰ কেলিক্স কি বুলি ক'ব কেলিক্স বুলি ক'ব ৰাইট আৰু ওপৰৰ যিখিনি ফুলৰ যিখিনি পাতখিনি থাকিব ন সো ফুলৰ পাতখিনি তোমাৰ কি বুলি ক'ব ফুলৰ পাতখিনি তোমাৰ কি বুলি ক'ব তোমাৰ কৰলা বুলি ক'ব সো ইয়াক এখিলাক নহয় ইয়াক গোটেইখিনি একেলগে কি বুলি ক'ব তোমাৰ কৰলা ইয়াৰ গোটেইখিনি একেলগে কি বুলি ক'ব তোমাৰ কৰলা বুলি ক'ব ঠিক আছে নে এখিলে কাৰো ডাউট নাই সো ফুলৰ গোন্ধটো ক'ত থাকে মোক ক'ব পাৰিবানে ফুলৰ গোন্ধটো ক'ত থাকে বাৰু ফুলৰ গোন্ধটো ক'ত থাকে বুলি ক'লে কি ক'ব লাগিব আনসাৰটো আমি আমাৰ কৰলা মানে কি হ'ব আমাৰ ইয়াৰ ঠিক আছে সো এইবিলাক সেপেল আৰু যিটো পেটেল মানে সেপেল আৰু কি পেটেল ওকে সো এইকেইটাত কি থাকে আমাৰ গোন্ধটো থাকে কথা কি থাকে আমাৰ কৰলাত কি থাকে গোন্ধটো থাকে সো ফুল এপাহৰ ধুনীয়া ষ্ট্ৰাকচাৰটো হৈ গ'ল ফুল এপাহৰ বিষয়ে গম পালা ফুল এপাহ কি পাৰ্টৰ কি নাম আছে এইখিনিয়ে গম পোৱা গ'ল নে এইখিনিলে একো ডাউট নাই কাৰো সাউন্ড ঠিক আছে সব ঠিক আছে ওকে সো এইখিনি মই কৈ দিলো কিন্তু ফুলপাহ ক'ত বনে মই ক'লো নে নাই কোৱা ফুলপাহ ক'ত বনে তোমাৰ শুট ক'ত বনে তোমাৰ শুটত বনে ফুলপাহ ক'ত বনে তোমাৰ শুটত বনে ওকে শুট মানে কোনটো শুট বা এপিকেল মেৰিষ্টেম যেটো কোৱা তোমাৰ এপিকেল মেৰিষ্টেম এই এপিকেল মেৰিষ্টেমত বনে আৰু এপিকেল মেৰিষ্টেম মানে কি আৰু এপিকেল মেৰিষ্টেম মানে কোৱা হয় যে যেটো মানে পাৰ্টত মানে শুটৰ যেটো পাৰ্টত কি হয় গ্ৰোথটো বেছি আৰু ডিভিজনটো বেছি হয় ঠিক আছে না গ্ৰোথ আৰু ডিভিজনটো যেটো পাৰ্টত বেছি হয় সেই পাৰ্টটো কি এপিকেল মেৰিষ্টেম আৰু এই এপিকেল মেৰিষ্টেমটো কি হয় মডিফিকেশন হয় কাৰণে ফুললে কি হয় যায় মডিফিকেশন হৈ যায় আৰু এই এপিকেল মেৰিষ্টেমডাল মডিফিকেশন হয় কি হ'ব তোমাৰ এপিকেল মেৰিষ্টেমডাল মডিফিকেশন হয় কি হ'ব আকবাৰ চালাম আমি কি চাইছো হা এপিকেল মেৰিষ্টেম মডিফিকেশন হয় কি হ'ব এপিকেল মেৰিষ্টেম এপিকেল মেৰিষ্টেম ডাল মডিফিকেশন হৈ যাব তোমাৰ কি হৈ যাব ফ্লোৰেল মেৰিষ্টেম কি হ'ব তোমাৰ ফ্লোৰেল মেৰিষ্টেম ৰাইট ফ্লোৰেল কি হ'ব মেৰিষ্টেম ওকে আৰু এই ফ্লোৰেল মেৰিষ্টেম ডালে কি হ'বগে গোটেই ফুলৰ বিভিন্ন পাৰ্ট বিলাক হয় না ইট উইল মেক কি কৰিব ই মেক অল পাৰ্টস অফ দা ফ্লাৱাৰ মেক অল পাৰ্টস ঠিক আছে না অল পাৰ্টস অফ দা কি অল পাৰ্টস অফ দা ফ্লাৱাৰ ওকে সো ফ্লাৱাৰ পাহৰ কি হ'ব গোটেই পাৰ্টখিনি কোনে মেক কৰিব এই ফ্লোৰেল মেৰিষ্টেম ডালে মেক কৰিব ঠিক আছে সো এপিকেল মেৰিষ্টেমৰ কথা কৈ দিলো মই আৰু কি হ'ব ষ্ট্ৰাকচাৰ দিব আৰু ফুলৰ প্ৰথমটো বস্তু কি হ'ব তোমাৰ বাদ আহিব সো ফুল পাহৰ প্ৰথমটো বস্তু কি হ'ব তোমাৰ বাদে মানে বাদৰ পৰা আৰম্ভ হ'ব ওকে বাদ সো ফাৰ্স্ট বস্তুটো কি বনিব তোমাৰ বাদ হ'ব ঠিক আছে নে কি হ'ব তোমাৰ বাদ হ'ব এখিলে কাৰো একো ডাউট নাই ধুনীয়াকৈ বুজি পাইছা সবে ৰাইট এখিলে একো দি জানে সো স্যার গাইনোচিয়ামটো আকৌ এবাৰ কৈ দিওঁ গাইনোচিয়ামটো ক'বলৈ একোৱে নাই কিন্তু কি হ'ব তোমাৰ পিষ্টিল যে আমি যে পাইছিলো যে সো পিষ্টিলৰ যিখিনি কনসিষ্ট অফ পিষ্টিল ঠিক আছে গাইনোচিয়াম
গাইনোসিয়াম কনসিষ্ট অফ কি হ'ব এইটো তোমাৰ কনসিষ্ট অফ কি হ'ব তোমাৰ এইটো কনসিষ্ট অফ এক সেকেন্ড কনসিষ্ট অফ কি পিস্টিল হয়নে পিস্টিল হয়নে গাইনোসিয়াম কি হ'ব কনসিষ্ট অফ পিস্টিল আৰু কি আছে তোমাৰ এন্ড্ৰচিয়াম আৰু কি আছে তোমাৰ এন্ড্ৰচিয়াম আৰু এন্ড্ৰচিয়াম কি হ'ব তোমাৰ এন্ড্ৰচিয়াম কনসিষ্ট অফ কি হ'ব এই এন্ড্ৰচিয়াম কনসিষ্ট অফ কি তোমাৰ ষ্টেমেন কি হ'ব তোমাৰ ষ্টেমেন ঠিক আছে না ষ্টেমেন ওকে ষ্টেমেন এখিলে কাৰো ডাউট নাই ওকে সো এটা চাও আমি ফাৰ্টিলাইজেশ্যন তাৰমানে কি ৰিপ্ৰডাকচনৰ ষ্টেপ খিনি বা ইভেন্টছ খিনি কি ইভেন্টছ হ'ব পাৰে আৰু ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত কি ইভেন্টছ হ'ব পাৰে আমি সেইখিনি চাই লম ৰাইট ইভেন্টছ অফ ৰিপ্ৰডাকচন ইভেন্টছ অফ ৰিপ্ৰডাকচন ঠিক আছে না ইভেন্টছ অফ ৰিপ্ৰডাকচন আৰু এন্থোলজি বুলি কয় হা ফুলৰ ষ্টাডিটো ঠিক আছে ওকে সো আমি চাম যে ইভেন্টছ অফ ৰিপ্ৰডাকচন কি প্ৰসেছ হয় কি ষ্টেপ হ'ব পাৰে ৰিপ্ৰডাকচন সো ফাৰ্স্ট কি হ'ব তোমাৰ প্ৰি ফাৰ্টিলাইজেশ্যন ফাৰ্টিলাইজেশ্যন হ'ব লাগিব প্ৰি ফাৰ্টিলাইজেশ্যন হ'ব লাগিব মানে প্ৰি ফাৰ্টিলাইজেশ্যন সবে দেই প্ৰি ফাৰ্টিলাইজেশ্যন ভালকৈ চাবা ফাৰ্স্ট ষ্টেপটো কি হ'ব তোমাৰ প্ৰি ফাৰ্টিলাইজেশ্যন ওকে সো প্ৰি ফাৰ্টিলাইজেশ্যন কি হ'ব প্ৰি ফাৰ্টিলাইজেশ্যন তোমাৰ মেল গেমেট বনিব আৰু ফিমেল গেমেটৰ কি হ'ব ৰেডি হ'ব হয়নে মেল গেমেটৰ কি হ'ব তোমাৰ ফিমেল গেমেটৰ ৰেডি হ'ব আৰু এইটো কি হ'ব তোমাৰ বিফৰ ফাৰ্টিলাইজেশ্যন ঠিক আছে সো বিফৰ ফাৰ্টিলাইজেশ্যন কি হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যন হ'ব সো ইয়াত কি মেড হ'ব ইয়াত তোমাৰ দুটা বস্তু মেড হ'ব মানে দুটা গেমেট মেড হ'ব আৰু ইয়াৰ প্ৰথম হ'ব তোমাৰ কি জেনেটোজেনেসিস হয়নে কি বুলি কয় তোমাৰ গেমেটোজেনেসিস আৰু এটা কি হ'ব তোমাৰ মাইক্ৰোস্পোৰোজেনেসিস কি হ'ব তোমাৰ মাইক্ৰোস্পোৰোজেনেসিস আৰু কি হ'ব তোমাৰ গেমেটোজেনেসিস ওকে সো ইয়াত এটা কি হ'ব তোমাৰ গেমেটোজেনেসিস আৰু এটা কি হ'ব তোমাৰ মাইক্ৰোস্পোৰো ওকে মাইক্ৰোস্পোৰোজেনেসিস হয়নে সো গেমেটোজেনেসিস আৰু কি হ'ব তোমাৰ গেমেটোজেনেসিস আৰু কি হ'ব তোমাৰ মাইক্ৰোস্পোৰোজেনেসিস ওকে আৰু মাইক্ৰোস্পোৰোজেনেসিসটো কি হ'ব আৰু গেমেটোজেনেসিসটো কি হ'ব তোমাৰ কোৱা চাইছোহে মই কি হয় তোমাৰ মেগাস্পোজেনেসিসটো ক'ত আহিব তোমাৰ ফিমেলৰ ক্ষেত্ৰত কি হ'ব তোমাৰ মেগাস্পোজেনেসিস গুড সো কি হ'ব গেমেটোজেনেসিস এটা প্ৰসেছ হয় না এটো কি হ'ব তোমাৰ প্ৰি ফাৰ্টিলাইজেশ্যন কি হ'ব তোমাৰ গেমেটোজেনেসিসৰ দ্বাৰা কি হ'ব তোমাৰ প্ৰথমটো বনিব তোমাৰ মাইক্ৰোস্পোজেনেসিস আৰু এটা কি হ'ব তোমাৰ মেগাস্পোজেনেসিস হয় না মেগাস্পোজেনেসিস হয় না মেগাস্পোজেনেসিসটো তোমাৰ কি হয় তোমাৰ ফিমেল গেমেট হয় মেগাস্পোজেনেসিসটো তোমাৰ কি হয় তোমাৰ ফিমেল গেমেট হয় আৰু তোমাৰ মেল গেমেটটো তোমাৰ মাইক্ৰোস্পোজেনেসিসটো কি হ'ব তোমাৰ মেল গেমেট হ'ব মেল কি হ'ব গেমেট হ'ব আৰু এইটা প্ৰসেছত মানে এইটা বস্তু এই বস্তুগিটা যে এই গেমেট গিটা কেতিয়া তৈয়াৰ হ'ব তোমাৰ প্ৰি ফাৰ্টিলাইজেশ্যন সময়ত মানে প্ৰি ফাৰ্টিলাইজেশ্যন সময়ত কি হ'ব এইখিনি বস্তু ৰেডি হ'ব তাৰ মানে কি হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যনৰ কাৰণে ৰেডি হ'ব হয়নে সো তাৰ পৰা তোমাৰ কি হ'ব তোমাৰ ট্ৰান্সফাৰ অফ গেমেট বুলি কোৱা হ'ব তোমাৰ পলিনেশন বুলি কোৱা হ'ব আৰু যেতিয়া এইবিলাক ট্ৰান্সফাৰ হ'ব ন যেতিয়া এইবিলাক গোটেইবিলাক ট্ৰান্সফাৰ হ'ব হয়নে সো ট্ৰান্সফাৰ হোৱা যিটো প্ৰসেছ হ'ব এই যিটো ট্ৰান্সফাৰ হোৱা প্ৰসেছ হ'ব ন এই প্ৰসেছটো কি বুলি কোৱা হ'ব তোমাৰ পলিনেশন বুলি কোৱা হ'ব এই ট্ৰান্সফাৰ হোৱা যিটো প্ৰসেছ হ'ব এই প্ৰসেছটো কি বুলি কোৱা হ'ব তোমাৰ পলিনেশন হ'ব সো পলিনেশন কি হয় ট্ৰান্সফাৰ অফ গেমেটছ ওকে ট্ৰান্সফাৰ অফ কি হ'ব তোমাৰ গেমেটছ ট্ৰান্সফাৰ অফ গেমেটছক তোমাৰ কি বুলি কোৱা হ'ব তোমাৰ পলিনেশন বুলি কোৱা হ'ব এখিলৈকে কাৰো একো ডাউট থাকিব নালাগে এখিলৈকে কাৰো একো ডাউট থাকিব নালাগে তাৰপৰা কি হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যন আৰম্ভ হ'ব সো ফাৰ্টিলাইজেশ্যন কি হ'ব তোমাৰ ডাবল ফাৰ্টিলাইজেশ্যন হ'ব তোমাৰ ডাবল ফিউজন হ'ব এইখিনি কথা কম মই পাছত ঠিক আছে আৰু কি হ'ব তোমাৰ পোষ্ট ফাৰ্টিলাইজেশ্যন হ'ব নেক্সট ষ্টেপটো কি হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যন নেক্সট বস্তু কি হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যন নেক্সট হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যন হ'ব হয়নে আৰু ফাৰ্টিলাইজেশ্যনটো কি হ'ব মই কম ইয়াত কি হ'ব তোমাৰ ডাবল কি হ'ব ডাবল ফিউজন হ'ব ৰাইট তাৰপৰা তোমাৰ কি হ'ব তোমাৰ পোষ্ট ফাৰ্টিলাইজেশ্যন পিৰিয়ড আহিব এটা পোষ্ট ফাৰ্টিলাইজেশ্যন পিৰিয়ড আৰু এতিয়া আমি কি চাই আছো আমি ইভেন্টছ অফ ৰিপ্ৰডাকচন যে ৰিপ্ৰডাকচনৰ কেইটা কাম হয় মানে কি হয় এইবোৰ চাই আছো মানে সো প্ৰি ফাৰ্টিলাইজেশ্যন চালো আমি এইকেইটা প্ৰসেছ হয় তাৰপৰা আহিলে ফাৰ্টিলাইজেশ্যনৰ কি হ'ব তোমাৰ ডাবল ফিউজন হ'ব এইখিনি কথা কম মই তাৰ হ'ব তোমাৰ পোষ্ট ফাৰ্টিলাইজেশ্যন পোষ্ট ফাৰ্টিলাইজেশ্যন তোমাৰ কি হ'ব এই পোষ্ট ফাৰ্টিলাইজেশ্যন তোমাৰ কি হ'ব মই ক'ব পাৰিবানে পোষ্ট ফাৰ্টিলাইজেশ্যন কি হ'ব ক'ব পাৰিবানে
ইয়াত কি হ'ব তোমাৰ সিড আৰু কি হ'ব তোমাৰ ফ্ৰুট বিলাক বনিব সিড ক'ৰ পৰা বনিব তোমাৰ অভিউলৰ পৰা তোমাৰ কি হ'ব তোমাৰ সিড বনিব আৰু অভেৰীৰ পৰা তোমাৰ কি বনিব ফ্ৰুট বনিব ঠিক আছে নে ইয়াত অভিউলৰ পৰা কি বনিব তোমাৰ অভিউলৰ পৰা কি বনিব তোমাৰ সিড বনিব আৰু তোমাৰ অভেৰীৰ পৰা কি বনিব তোমাৰ অভেৰীৰ পৰা কি বনিব তোমাৰ ইয়াত ফ্ৰুট বনিব অভেৰীৰ পৰা তোমাৰ কি বনিব ফ্ৰুট বনিব ঠিক আছে নে এই গোটেই ষ্টেপখিনি আমি চাই লৈছো আমি পঢ়াৰ আগতে গোটেই বস্তুখিনি এবাৰ ধুনীয়াকৈ চাই লৈছো বুজি পাইছা নে কোৱা ফাৰ্ষ্ট স্লাইডত কিবা বুজি নোপোৱা আছে নেকি ইয়াততো একো বুজি নোপোৱা নাই ইয়াততো একো বুজি নোপোৱা নাই ছেকেণ্ড স্লাইডত কিবা বুজি নোপোৱা আছে কোৱা একো বুজি নোপোৱা নাই ঠিক আছে মই যে অকমান আগতে তোমাৰ ষ্টেমেন কৈ আছো বা মই যে পিষ্টিল কৈ আছো সেইবিলাক ভাঙি কোৱা নাই আকৌ ভালকে মন কৰিছা না জানো তোমালোকে চোৱা এই মই যে ক'লো তোমাক যে কনষ্টিষ্ট অফ পিষ্টিল কনষ্টিষ্ট অফ ষ্টেমেন হয়নে কিন্তু মই কোৱা নাই যে ষ্টেমেন কি বা পিষ্টিল কি নাই কোৱা মই ধৰি লোৱা নাই যে তোমালোকে জানা বুলি কিন্তু মই কম টাইম আছে চ' এতিয়া টাইম আহি গৈছে আমি এতিয়া ষ্টেমেনৰ বিষয়ে এবাৰ চাই লওঁ আগত চ' ষ্টেমেন কাক কয় এবাৰ চাই লওঁচোন আমি হয়নে ষ্টেমেন কাক কয় ক'ব পাৰিবা নে ষ্টেমেন কি হয় ষ্টেমেন ক'ত থাকে বাৰু ষ্টেমেন দেখিবলৈ কেনেকুৱা পাৰিবানে ওকে মই ড্ৰয়িং কৰিছোঁ ঠিক আছে নে মই ড্ৰ কৰি দিছোঁ এই ওকে এইটোৱে কি বুলি কয় তোমাৰ ষ্টেমেন বুলি কয় যেটো আমাৰ ফুলৰ যে মাজত যে আছিলে হয়নে ফুলৰ যে মাজত যে আছিলে আমাৰ এই যে আমি যে এনেকে যে ফুল পাওঁ যে আঁকি লৈছিলোঁ যে এনেকে এনেকে আমি যে এনেকৈ যে ফুল পাওঁ যে আঁকি লৈছিলোঁ আমি হয়নে চ' ইয়াত যে আমি যে চাইডত যে এনেকে দিছিলোঁ যে চ' এই ডালকে আমি ইয়ালৈ লৈ গৈছোঁ আৰু ইয়াক আমি কি কৈছোঁ আমি ইয়াক ধুনীয়াকৈ ইয়াক ডিটেইলছ ইয়াক চাম এতিয়া হয়নে ইয়াক আমি এতিয়া ডিটেইলছত চাম ঠিক আছে নে অ'কে চ' এই ডালক কি বুলি ক'ম আমি ষ্টেমেন বুলি ক'ম ৰাইট আৰু ষ্টেমেনৰ ষ্ট্ৰাকচাৰটো আমি নামবোৰ জানোনে নাজানিলেও কৈ দিম এতিয়া মই হয়নে প্ৰক্সিমেল এণ্ড অফ ষ্টেমেন বুলি কাক কয় প্ৰক্সিমেল এণ্ড অফ ষ্টেমেন কাক কয় এই পাৰ্টটো কি বুলি কয় তোমাৰ প্ৰক্সিমেল এণ্ড অফ ষ্টেমেন প্ৰক্সিমেল এণ্ড অফ কি হ'ব তোমাৰ প্ৰক্সিমেল এণ্ড অফ ষ্টেমেন বুলি ক'ব হয়নে এই গোটেই পাৰ্টটো কি বুলি ক'ব এই ওপৰৰ পাৰ্টটো কি বুলি ক'ব মানে এন্থাৰ এই ওপৰৰ পাৰ্টটো কি বুলি ক'ব এই গোটেই পাৰ্টটো কি বুলি ক'ব ওপৰৰ এন্থাৰ বুলি ক'ব কি বুলি ক'ব ইয়াত এন্থাৰ বুলি ক'ব ঠিক আছে নে একো টান নহয় আৰু এই গোটেই লেন্ডি দীঘল ঠাইত থকা পাৰ্টটো কি বুলি ক'ব তোমাৰ ফিলামেণ্ট বুলি ক'ব এই ঠাইত থকা পাৰ্টটো কি বুলি ক'ব তোমাৰ ফিলামেণ্ট ক'ব গম পাইছা এখিলৈকে এতিয়া আহিলে যে ঠিকা কাক কয় ঠিকা শুনিছানে নামটো ঠিকা আহি গ'ল এতিয়া চ' ঠিকা কি হ'ব তোমাৰ গম পোৱা নাই এই তোমাৰ এই এন্থাৰৰ ভিতৰত কি হ'ব তোমাৰ এই ধৰণৰ কিছুমান বস্তু পোৱা যাব যাক ঠিকা বুলি কোৱা চ' ঠিকা কেইটা থাকিব ঠিকা তোমাৰ চাৰিটা ঠিকা থাকিব দুইটা মিলাই তোমাৰ চাৰি ঠিকা আৰু লোভ কেইটা আছে তোমাৰ লোভ ইয়াত এটা কয় ওৱান লোভ আৰু তলৰ পাৰ্টটো কয় কেইটা লোভ মানে আৰু মানে লোভ বুলি কয় বুজিছানে চ' দুটা মিলি কি হয় তোমাৰ দুটা কি আছে তোমাৰ লোভ আছে মানে লোভ আছে অ'কে দুটা কি আছে তোমাৰ লোভ আছে চ' ইয়াক এক ছেকেণ্ড হা চাউণ্ড পাই আছে চাউণ্ড আহিছে ক'ৰ পৰা আহিছে ধাম ধুম চাউণ্ড পাই আছে চ' আমাৰ ক্লাছত বেছি ফৰ্মেলিটি একো বিচাৰি লাভ নাই দেই আমাৰ অকল জ্ঞানে ফৰ্মেলিটি পাবা বাকীবিলাক চব কি হয় আমাৰ আমি যেনেকৈ ঘৰত থাকোঁ ন চ' ইয়াতো আমি তেনেকৈয়ে থাকোঁ আৰু ৰাইট চ' এইটো কি হ'ব তোমাৰ ফিলামেণ্ট বুলি ক'ব ৰাইট আৰু এইটো কি হ'ব তোমাৰ লোভছ বুলি কয় কি বুলি কয় তোমাৰ লোভছ বুলি কয় লোভছ অ'কে লোভছ ইয়াত আৰু কেইটা লোভছ আছে আমাৰ দুটা লোভছ আছে চ' দুটা লোভছ থকাৰ কাৰণে আমি ইয়াক বাইলোভ এন্থা বুলি ক'ব হয়নে বাইলোভ বুলি ক'ব আমি কি বুলি ক'ব আমি ইয়াক বাইলোভ ইয়াক আমি ক'ব আমি বাইলোভ ঠিক আছে বাই লোভ বুলি ক'ব পাৰোঁ অ'কে বাইলোভ এন্থা বুলি ক'ব পাৰোঁ হয়নে বাইলোভ এন্থা বুলি আমি ইয়াক ক'ব পাৰোঁ অ'কে বাইলোভ এন্থা হৈ গ'ল এতিয়া যে আছে এই ভিতৰৰ যে চকাকেইটা দেখিছানে এই চকাকেইটা কি বুলি কয় ছোৱালীকেইটা কি বুলি কয় ভিতৰৰ ছোৱালীকেইটা কি বুলি কয় ভিতৰৰ ছোৱালীকেইটা কি বুলি কয় এতিয়া ঠিকা বুলি কয় এতিয়া কি বুলি কয় তোমাৰ ঠিকা বুলি কয় হয়নে চ' কেইটা ঠিকা আছে টোটেল 4টা ঠিকা আছে কি আছে তোমাৰ ঠিকা কেইটা আছে তোমাৰ 4টা ঠিকা আছে আৰু 4টা ঠিকা আছে হয়নে চ' কি আছে এতিয়া এই তলৰ লোভটো কেইটা আছে দুটা আৰু ওপৰৰ লোভটো কেইটা আছে দুটা হয়নে চ' আমি ইয়াক ডাইট ঠিকা বুলি ক'ব পাৰোঁ হয়নে ইচ লোভছত কেইটা আছে দুটা ঠিকা আছে কেইটা আছে দুটা ঠিকা আছে ইচ লোভ contain
টু থিকা সো আমি কি ক'ব আমি ডাইথিকাছ বুলি ক'ব পাৰোঁ হয়নে আমি এইটো ডাইথিকাছ বুলি ক'ব পাৰোঁ হয়নে সো ডাইথিকাছ বুলি ক'ব পাৰোঁ নে ডাইথিকাছ বুলি ক'ব সো দুইটা মিলি পেলাই কেইটা হ'ব তোমাৰ চাৰিটা থিকা আমি পালোঁ এইখিনিলে কাৰোবাৰ কিবা ডাউট আছে একো ডাউট নাই হয়নে সো প্ৰক্সিমেল এণ্ড ক'লোঁ আমি সো প্ৰক্সিমেল এণ্ড মানে কি চোৱা এই পাৰ্টটো ফুল পাহাৰ ক'ৰ পৰা ওলাই যায় সো ফুল পাহাৰ ক'ত সোমাই থাকে এই পাৰ্টটো হয়নে সো ফুল পাহাৰ এই পাৰ্টটো তোমাৰ ক'ত সোমাই থাকে সো এই পাৰ্টটো ক'ত সোমাই থাকে সো এই পাৰ্টটো য'ত সোমাই থাকে সেইকেইটা আমি নাম জানো নে সো ইয়াৰ নামকেইটা আছে ই কেতিয়াবা কি হয় এই প্ৰক্সিমেল এণ্ডডাল কি হয় কেতিয়াবা তোমাৰ থেলেমাছৰ পৰা ওলাই কেতিয়াবা তোমাৰ পেটেলৰ পৰা ওলাই কেতিয়াবা তোমাৰ পেৰেণ্টৰ পৰা ওলাই হয়নে ই কেতিয়াবা ক'ব তোমাৰ পেৰিয়েণ্টৰ পৰা ওলাই এডাল ক'ৰ পৰা ওলাই কেতিয়াবা এডাল থেলেমাছৰ পৰা ওলাই কেতিয়াবা তোমাৰ পেটেলৰ পৰাও আহে কেতিয়াবা তোমাৰ কি হয় পেৰিয়েণ্টৰ পৰাও আহে এইখিনিলে কাৰো একো ডাউট নাই হয়নে কাৰো ডাউট নাই ওকে সো এতিয়া আমি ইয়াৰ ভিতৰটো চাৰ্জাৰী কৰিম বুজিছানে এতিয়া আমি কি কৰিম ঠিকা চাৰ্জাৰী কৰিম মানে আমি এতিয়া এন্থাৰ গোটেই পাৰ্টটো আমি এইফালে কিন্তু আমি চাৰ্জাৰী কৰি পেলাম বুজিছানে সো ইয়াৰ ভিতৰতনো কি আছে এই গোটেই বস্তুখিনি এতিয়া আমি চাই পেলাম ইয়াৰ ভিতৰতনো কি আছে এতিয়া আমি ইয়াৰ গোটেই ভিতৰৰ বস্তুখিনি একবাৰ চাই দিমচোন ঠিক আছে একবাৰ চাই দিম ঠিক আছে কাৰো ডাউট পোৱা নাই একো এতিয়া পোৱা নাই এইখিনিলৈকে ওকে এটা সব এতিয়া আমি এই গোটেই পাৰ্টটো আমি এন্থাৰ পাৰ্টটো আমি এইফালে লৈ আহিম বুজিছানে সো আমি গোটেই এন্থাৰ পাৰ্টটো আমি এইফালে লৈ আহিম ৰাইট আমি এতিয়া এন্থাৰ পাৰ্টটো কি আমি তললৈ লৈ আহিম ওকে এতিয়া আমি গোটেই এন্থাৰ পাৰ্টটো কি আমি তললৈ লৈ আহিম ওকে আমি গোটেই এন্থাৰ পাৰ্টটো কৰি আমি তললৈ লৈ আহিম হয়নে সেই পইচা নাই বাৰু এক সেকেন্ড কালাৰটো কেলে চেঞ্জ হৈ যায় জানো ও হিটো ব্ল্যাক আহিলে এটো যে ব্লু আহিছে ওকে আমি এই উপৰ পাৰ্টটো লৈ আহিলো মানে তাৰমানে আমি এতিয়া ভাগ কৰি পেলাম ইয়াৰ আমি কি কৰিম এতিয়া আমি ভাগ কৰি পেলাম ওকে সো ভাগ কৰি পেলালে কি হ'ব চাবা এই ইয়াৰ এটা লুপ আমি যেতিয়া লৈ পেলাম এতিয়া ভাগ কৰি পেলাম ঠিক আছে না ইয়াক আমি দেখুম আমি এতিয়া ভাগ কৰি পেলাম ৰাইট আমি দেখুম সিধাকে ভাগ কৰি পেলাম ঠিক আছে সো ভাগ কৰাৰ লগে লগে ইয়াত কি হ'ল তোমাৰ দুই পোৱা নাই হয়নে ভালকে ওকে এই দুই পইচা কালাৰটো বেলেগ ল'ব লাগিব ৰবা বুজিছানে ইয়াক আমি কৰিলো ভাগ কৰি পেলালো সো ভাগ কৰি পেলালেতো কি হ'ল এই ষ্ট্ৰাকচাৰটো যিকেইটা আমাৰ কি আছিলে তোমাৰ ঠিকা আছিলে সো ঠিকা কেইটা আছে নে ইয়াত এতিয়াও আছে হয়নে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে আৰু এটা কৈছে ইয়াত এটা আছে হয়নে সো ইয়াৰ লোপ আছে নে এতিয়াও লোপ আছে নে লোপ আছে সো লোপ কোনটো হ'ব ইয়াৰ এটা ফাৰ্ষ্ট লোপ হ'ব তোমাৰ এইটো 1 লোপ 1 হৈ গ'ল এইটো তোমাৰ আৰু এইটো লোপ 1 হ'ল আৰু তোমাৰ কি হ'ল তোমাৰ লোপ 2 হৈ গ'ল হয়নে লোপ 1 আৰু লোপ 2 হৈ গ'ল এইখিলে কাউট আউট নাই ওকে এতিয়া চোৱা এই পোৰ্শনটো মই কেলে এনেকৈ ৰাখিছো গম পোৱা নাই এই পোৰ্শনটো কেলে ৰাখিছো গম পোৱা নাই এই পোৰ্শনটো হ'ল তোমাৰ এই পলেনখিনি যেতিয়া ওলাব লাগিব ন বাহিৰলৈ সো ভাগিব লাগিব সো ভাঙিলেহে মানে পলেনখিনি বাহিৰলৈ ওলাই যাব হয় সো ডেহিসাইজ বুলি কয় এইটো শব্দটো আমাৰ কি হ'ব বায়োলজিক্যালি তোমাৰ ডেহিসাইজ হ'ব বুজিছানে এইটো কি হ'ব ডেহিসাইজৰ কাৰণে কি হ'ব তোমাৰ এই পোৰ্শনটো ৰখা হয় যাতে ভাঙি পেলাই সেইফালে আৰামত কি হ'ব তোমাৰ পলেনবিলাক ৰিলিজ হ'ব পাৰে বুজিছানে এইটো কি হয় এন্থাৰ ডেহিসাইজ অফ এন্থাৰ ওকে ডেহিসাইজ অফ এন্থাৰ ডেহিসাইজ অফ এন্থাৰ ওকে সো এন্থাৰ ডেহিসাইজ হলে কি হ'ব পাৰে সো এইফালে কি ওলাব পাৰে টু ৰিলিজ কি হ'ব তোমাৰ টু ৰিলিজ এইটো মাৰ্কাৰটো বেয়া একচুৱেলি গম পালা টু ৰিলিজ কি ৰিলিজ কৰিবৰ কাৰণে টু ৰিলিজ পলেন বুজিছানে টু ৰিলিজ পলেন গ্ৰেইন বা পলেন বুজিছানে সো পলেনবিলাক ৰিলিজ কৰিবৰ কাৰণে কি হয় তোমাৰ ডেহিসাইজ কৰিবৰ কাৰণে এই ৰাস্তাটো ৰখা হয় বুজিছানে আৰু এইটো কাভাৰ থাকে নে কাভাৰ থাকে আৰু কাভাৰখিনিৰ বিষয়ে মই নিশ্চয় ক'ম হয়নে সো কাভাৰ কি থাকে তোমাৰ এপিডাৰ্মিছ ক'ত থাকে হয়নে সেই গোটেইখিনি কথা ক'ম বুজিছানে সো এতিয়া আমি জাষ্ট চাই ল'ম আমি অলপ বস্তু চাই ল'ম বুজিছানে ওকে এইখিনিলে কাৰোবাৰ কিবা ডাউট আছে নেকি লোভ 1 আৰু লোভ 2 লে কাৰোবাৰ কিবা ডাউট আছে নেকি ঠিক আছে সো নেক্সট ক্লাছ আমি কাইলৈ কৰিম আজি লাইভটো মানে ইয়াতে শেষ কৰিব লাগিব কাৰণ আমাৰ ষ্টাৰ্টিং ক্লাছ মানে সো আমাৰ টাইম এটা আহি যায় 30 মিনিটছলৈকে আমি লাইভ কৰিব পাৰোঁ ঠিক আছে সো 30 মিনিটৰ পাছত আমি 2 দিনৰ ভিতৰত আকৌ আগবঢ়াই গৈ থাকিম কাৰণ কি আমাৰ এপটো নতুন যদি তোমালোকে আজি বায়োলজি কিবা এটা হ'লেও বুজি পালা তেতিয়াহ'লে এপটো ডাউনলোড কৰি ল'বা আৰু আমি ধুনীয়াকৈ পঢ়িম ৰাইট ঠিক আছে এইখিনিলৈকে থেংক ইউ